হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি অলপ দিনৰ আগতে মই ইয়াৰে শ্বৰ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁ আৰু সুধিছিলোঁ যে তাত মানে লিখি দিছিলোঁ কি হয় কওকচোন। বহুতে চাইমদ বুলি কমেণ্ট কৰিছে। চাইমদ নহয়, আৰু মই এই ভিডিঅ'টো সেইকাৰণে একচুৱেলি মানে বনাইছোঁ দেই, আৰু কাৰণ ময়ো এইবাৰ প্ৰথম বনাইছোঁ আৰু মই জানো বহুতে এনেকৈ মানে খাই পোৱা নাই, গতিকে ভাবিছোঁ বেলেগৰো সুবিধা হ'ব, সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। কাৰণ বহুতে চাইমদ বুলি ভাবি আছে, এইটো চাইমদ নহয়, ইয়াৰ পৰা মই খাৰ বনাম, বহুতে কৈছে বাৰু। আৰু এইটো হৈছে মাটিমাহৰ পৰা খাৰ। আমি যিহেতু কল খাৰ খাওঁ বা চ'দা খাৰ খাওঁ, হয় নহয়, কিন্তু মাটিমাহৰ পৰাও যে খাৰ বনাব পাৰি সেইটো মানে মই সেইদিনাখনিহে প্ৰথম শুনিছোঁ আৰু ৰুমত আনি পেলাই বনাইছোঁ। এইখিনি মোক দি পঠাইছে খুৰীয়ে ঘৰৰ পৰা, আৰু মাটিমাহো লৈ আহিছোঁ, গতিকে মাটিমাহৰ লগত খাৰ খাবৰ কাৰণে এইটো বনাইছোঁ। আৰু দেখিছেনে এনেকৈ বটল এটা লৈ লৈছোঁ, বটলৰ মুখখনত মানে আঁঠুৱা এখন ধুনীয়াকৈ বান্ধি লৈছোঁ, আৰু এতিয়া পিছফালটো এনেকৈ কাটি দিব লাগিব ঘূৰণীয়াকৈ, মানে তাতে বস্তুখিনি ভৰাব লাগিব। আৰু কোনোবাই যদিহে বনাব জানে তেনেহ'লে মোৰ হৈছেনে নাই কমেণ্ট এটা কৰি জনাব দেই। এয়া ধুনীয়াকৈ বটলটো কাটি হৈ গ'ল। এতিয়া মই বস্তুখিনি আপোনালোকক দেখাম। এয়া পলিথিনত খুৰীয়ে দি পঠাইছে। এইখিনি কি হয় জানেনে, যিটো মাটিমাহৰ মানে বাকলি, মাটিমাহটো আঁতৰাই পেলাই যিটো বাকলি থাকে, সেই বাকলিটো পুৰি পেলাই মানে যিখিনি ছাই ওলায়, সেই ছাইখিনিৰ পৰাও খাৰ বনাব পাৰি মানে। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই সেইদিনাখনেই প্ৰথম শুনিছোঁ আৰু এইবাৰেই খাই পাইছোঁ। এই খাৰটো কিন্তু খুব কাঢ়া হয় দেই, মানে 2 বা 3 চামুচ দি দিলে আঞ্জাখনত ধুনীয়াকৈ হৈ যায়। মানে কল খাৰতকৈ এই খাৰটো কিন্তু কাঢ়া হয় আৰু খাবলৈ সঁচাকৈ ধুনীয়া লাগে। তাৰপিছতে ইয়াৰ আঁঠুৱাখন খোল খাই গৈছিলে, মই পুনৰ আঁঠুৱাখন বান্ধি দিছোঁ আৰু ইয়াতে এতিয়া ভৰাই দিছোঁ। ফুটছাইখিনি ভৰোৱা হৈ যোৱাৰ পাছত ইয়াতে পানী দিব লাগিব। এতিয়া মই ইয়াত পানী দি আছোঁ। এইখিনি বনাই থাকোঁতে মানে মই অকলে কৰি আছিলোঁ, আৰু পিছত মানে অকলে নোৱাৰিছোঁগৈ যে মানুহজনকো মাতি লৈছোঁ। তাৰপিছত এয়া মোৰ মুখৰ এক্সপ্ৰেশ্যন দেখিছেনে, একদম ইটো সিটো দি আছোঁ আৰু। তাৰপিছতে এয়া ওপৰৰ পৰা পানী মানে আপোনাৰ মোৰ অলপমান বেছিয়ে হৈ গ'ল খাৰ, আৰু আঁঠুৱাখন মানে বাৰে খোল খাই গৈছে। যিহেতু ৰছী দি বান্ধিছিলোঁ, এইবাৰ একদম টানকৈ মানে হেৰি দি বান্ধি দিছোঁ, ইলাষ্টিক দি বান্ধি দিছোঁ। আপোনালোকেও প্ৰথমতে আঁঠুৱাখন ইলাষ্টিক দিয়ে বান্ধি দিব। আৰু এতিয়া ইয়াতে পানী ভৰাই দিছোঁ আৰু সৰহকৈ। তাৰপিছতে সেয়া দেখিছে নহয়, মানুহজনে ধৰি আছে। এতিয়া এইটো যিহেতু ওলমাই থ'ব লাগিব, গতিকে এতিয়া ৰছী দি ধুনীয়াকৈ বান্ধি ল'ব লাগিব। আৰু সৰ্বসাধাৰণতে কি হয়, এনেকৈ থৈ দিলে মানে ভাল। আপোনাৰ যেতিয়াই খাৰ খাব মন যায়, তেতিয়া ইয়াতে অকণমান পানী এগিলাচমান দি দিলে খাৰ মানে প্ৰস্তুত হৈয়ে যাব, আৰু অকল খাৰলৈ ৰৈ থাকিব নালাগেই। মানে যিসকলে হয়তো খাই জানেই সেইটো কথা। তাৰপিছতে এতিয়া এনেকৈ ৰছী দি বান্ধি পেলাই এইটো ওলমাই থ'ম, আৰু তাৰপিছত ধুনীয়াকৈ এটুপ এটুপকৈ পৰি থাকিব। আৰু ইয়াৰে যিটো মই শ্বৰ্ট ভিডিঅ' দিছোঁ, যিসকলে চাইছে গম পাইছেই, আৰু বহুতে যে ভাবিছে দেই এইটো মানে চাইমদ বনাইছোঁ বুলি মই। এতিয়া এয়া আৰু দেখিছেনে, ল'ৰা ছোৱালী থাকিলে এনেকুৱাই হয়, সিও আহি পেলাই মানে কোচত উঠি লৈছে, সি মানে খুব ফূৰ্তি পাইছে। আৰু এয়া আপোনালোকক এতিয়া ফাইনেল ৰিজাল্টটো দেখাইছোঁ। এয়া চাওক, আঁঠুৱাখনেৰে একদম এটুপকৈ সৰি আছে খাৰ, আৰু মই যিহেতু 4 গিলাচমান পানী দিছিলোঁ, গতিকে 1 গিলাচমান মোৰ খাৰ ওলাই গৈছে। আৰু বহুত কাঢ়া হয়, বৰ বেছি দিব নালাগে মানে। কোনে এনেকৈ খাই পাইছে কমেণ্ট এটা কৰিব, আৰু যদিহে বুজি পোৱা নাই তেতিয়াও কমেণ্ট কৰিব।